অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ অৰ্থ সাহায্যেৰে আমাৰ মাজুলী মহাবিদ্যালয় অভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ লগতে মাজুলী কালচাৰেল চেণ্টাৰৰ যৌথ সহযোগত মাজুলীৰ এটা উদীয়মান সাংস্কৃতিক অনুষ্ঠান মাজুলী নাটঘৰে আজি আমাৰ মাজুলী মহাবিদ্যালয়ত মামণি ৰয়চম গোস্বামী ডাঙৰীয়ানীৰ জীৱন আৰু সাহিত্য কীৰ্তি সম্পৰ্কত যি বক্তৃতানুষ্ঠান বা আলোচনা চক্ৰ আয়োজন কৰিছে সেই আলোচনা চক্ৰৰ সন্মানীয় সঞ্চালক প্ৰফেচাৰ বৰঠাকুৰদেৱ ইয়াত তেওঁবিলাকৰ গৱেষণা পত্ৰ উপস্থাপন কৰিবৰ নিমিত্তে উপস্থিত হোৱা মাননীয় 5 গৰাকীকৈ মাজুলীৰ বিভিন্ন মহাবিদ্যালয়কে মুখ্য কৰি 3খন মহাবিদ্যালয়ৰ সাহিত্য বিভাগৰ অধ্যাপক মণ্ডলী আমাৰ মহাবিদ্যালয়ৰ এডমিনিষ্ট্ৰেটিভ আৰু একাডেমিক কোঅৰ্ডিনেটৰ মহোদয়সকল শিক্ষক গোটৰ সন্মানীয় সভাপতিকে মুখ্য কৰি সন্মানীয় সদস্যসকল আৰু মোৰ কালি মাত্ৰ এটা বাৰ্তাত আমাৰ মহাবিদ্যালয়ক হিয়া উবুৰিয়াই ভাল পোৱা যিসকল ব্যক্তি আজি ইয়াত উপস্থিত হৈছে আৰু যাক দেখিলে আচলতে এখন সভা অনুষ্ঠিত কৰিবৰ কাৰণে মনত উকমুকাই থকা যিটো ভাৱ সেইটো বিকাশ লাভ কৰিব খোজে সেইসকল মাজুলীৰ স্বনামধন্য ব্যক্তি আৰু মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰী তথা কৰ্মচাৰী সকলোৰে প্ৰতি মোৰ শুভেচ্ছা মোৰ নমস্কাৰ আৰু মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ডক্টৰ মামণি ৰয়চম গোস্বামী যাৰ প্ৰকৃত নাম ইন্দিৰা গোস্বামী মাকে দিয়া নাম মামণি আৰু সেই মামণিকে সাৰোগত কৰি তেখেতে পিছত ৰয়চমটো তেখেতৰ স্বামীৰ ফালৰ পৰা আদি মামণি ৰয়চম গোস্বামী হিচাপে প্ৰতিষ্ঠা লাভ কৰিলে এইগৰাকী বিদুষী লেখিকাৰ নাম মনলৈ অহাৰ লগে লগে মোৰ এটা সংস্কৃত শ্লোক আপুনি মনলৈ আহে সেইটো হ'ল যে গভীৰ জলসংসাৰী ৰোহিত ন চ গৰ্বিত গণ্ডুষ মাত্ৰ জলে ন চফৰি ফৰফৰায়তে ইয়াৰ মিনিংটো এনেকুৱা যে গভীৰ জলসংসাৰী ৰোহিত ন চ গৰ্বিত তাৰমানে গভীৰ পানীত যদিও বসতি কৰে ৰোহিত বা ৰৌ মাছৰ কোনো গৰ্ব বা অহংকাৰ নাই ইমান দ পানীত থকাৰ পিছতো ৰৌ মাছ এটা যে তলত বসতি কৰি আছে কোনেও পানীত তাৰ মানে ৰূপৰেখা দেখিবলৈ নাপায় কিন্তু গণ্ডুষ মাত্ৰ জলে ন চফৰি ফৰফৰায়তে তাৰমানে গণ্ডুষ মাত্ৰ জলে ন মানে এই হাতৰ চলুৰে সৈতে এনেকে আঞ্জলি পাতি পেলাই আমি যিকণ পানী ইয়াতে ধাৰণ হয় এই এচলু পানীত যিকণ পানী থাকিব এচলুত থকা পানীত যদি আমি এটা পুঠি মাছ চফৰি আমি যদি দি দিওঁ তেতিয়াহ'লে ফৰফৰায়তে গোটেইখন তোলপাৰ লগাই দিয়ে এতিয়া এনেকুৱা ধৰণৰ এগৰাকী গভীৰভাৱে অধ্যয়নপুষ্ট আৰু গভীৰ চেতনাবোধেৰে চৈতন্য লেখিকাই আছিল ডক্টৰ মামণি ৰয়চম গোস্বামী মামণি ৰয়চম গোস্বামীৰ জীৱন বা তেখেতৰ সাহিত্য কীৰ্তি সম্পৰ্কে সোমাবলৈ মই আদৰণি ভাষণ দিওঁতাৰ মানে আপোনাৰ অধিকাৰ নাই কিন্তু কেইটামান মাত্ৰ কোৱাৰ কথা কোৱাৰ লোভ সামৰিব নোৱাৰি মই এখেতক সুধিছোঁ মই 5 মিনিটমান বোলে না আপুনি 5 মিনিট 7 মিনিট ক'বই লাগিব সেইকাৰণে মই সুযোগটো গ্ৰহণ কৰিছোঁ যে এনেকুৱা এগৰাকী লেখিকা তেখেতে লেখিকা হিচাপে লেখকসকলক উদ্বুদ্ধ কৰাৰ যিটো বিশিষ্টতা সেইটোৱে আমাক দান কৰি থৈ যোৱা নাই ইয়াতে বহুত ছাত্ৰ ছাত্ৰীসকল আছে
তেওঁবিলাকৰ কাৰণেও বেলেগ ধৰণৰ কিন্তু কিছুমান বাৰ্তা, কিছুমান মেছেজ তেওঁ আমাক দি থৈ গুচি গ'ল। এতিয়া চাওঁ যে তেওঁ এগৰাকী ডাইৰেক্টৰ অফ পাব্লিক ইনষ্ট্ৰাকশ্যনৰ ছোৱালী, যি এটা জীৱনৰ শিক্ষা লাভ কৰিছিলে যে একদম চিম্পল লিভিং এণ্ড হাই থিংকিং। খুব কম বয়স হৈ থাকোঁতে তেওঁ পিতৃ কৰ্কট ৰোগাক্ৰান্ত হৈ পেলাই মৃত্যুমুখত পৰিছে। কৰ্কট ৰোগ কাৰোবাৰ ঘৰত হৈছে যদি তেতিয়াহ'লে সেই ঘৰখনৰ অৱস্থাটো কেনেকুৱা থেৰুচিগা হৈ যায়, সেই কথাটো হোৱাসকলে বুজি পায়। এতিয়া তেনেকুৱা অৱস্থাত যেতিয়া আপোনাৰ কিশোৰী মামণি ৰয়ছম আছিলে, তেতিয়া তেওঁ কিবা দিগ্ভ্ৰান্ত হৈ পেলাই, মই এনেকুৱাও পাইছোঁ যে তেওঁ মানে শ্লিপিং টেবলেট জোখতকৈ বেছি সেৱন কৰি এই পৃথিৱীৰ পৰা বিদায় লোৱাৰ এটা অভিপ্ৰায়ো তেওঁ কৰিবলৈ বিচাৰিছিলে। তেতিয়া কি হ'ল, জ্যোতিষীয়ে চাই পেলাই বোলে মাকক কৈছিলে যে ছোৱালীজনী উপজাৰ পিছতে এই কৰ্ণৰ নিচিনাকৈ পানীত উটুৱাই দিয়াটোৱে ভাল আছিলে। আৰু যিটোৱে কি হ'ল, মাকক গোটেই হৃদয়খন ভাঙি চুৰমাৰ কৰি দিলে। সেই কথাখিনিও পৰৱৰ্তী সময়ত ওলাইছে। কাৰণ কি, এই কথাখিনি আচলতে আমাৰ সমাজখনৰ যিটো এটা ভাঙোন্মুখী এটা যিটো স্বভাৱ, সেই স্বভাৱটোৰ বিপক্ষে মামণি ৰয়ছম গোস্বামীক এটা খোজ দিবৰ কাৰণে অনুপ্ৰেৰিত কৰিছিল। একে সময়ত দেউতাক ঢুকাইছে, কিছুদিনৰ পিছত খুৰাক ঢুকায়, গোটেই দিশহাৰা হোৱা পৰিয়ালটোৰ কেনেকৈ মৃত্যুমুখৰ পৰা নিজে নিজে উলটি আহি নিজকে মামণি ৰয়ছম গোস্বামী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ যিটো সাহস, আৰু তাৰ মাজতো তেওঁৰ অন্তৰৰো অন্তৰৰ মানুহজন মানৱেন ৰয়ছম, নহয় জানো? মানৱেন ৰয়ছমৰ অকাল মৃত্যু বিয়াৰ মাত্ৰ 1.5-2 বছৰৰ ভিতৰত। আৰু যিটো এটা কেঁচা যৌৱনৰ সোণালী মুহূৰ্তত অকাল বৈধব্যক স্বীকাৰ কৰি লৈ পেলাই সেই সময়ৰ যিখন সমাজ, যিখনে বিধৱাক এটা বেলেগ চকুৰে চাইছিলে, সেই সমাজখনৰ বিপক্ষে কলম তুলি লৈ আগবাঢ়ি যাবলৈ এটা অনুপ্ৰেৰণামূলক বাৰ্তা দি যাবৰ কাৰণে মামণি ৰয়ছম গোস্বামী কিন্তু বহুতখিনি ত্যাগ স্বীকাৰ কৰিবলগীয়া আছিলে। এতিয়া বৈধব্যৰ কথা কওঁতে মোৰ এটা ছবি মনলৈ আহে। আমাৰ সমাজত এতিয়াও ঠাই বিশেষে এনেকুৱা কিছুমান দৃষ্টান্ত বা দৃশ্য আমি দেখিবলৈ পাওঁ, শুনিবলৈ পাওঁ। যেতিয়া কোনোবা এগৰাকী তৎক্ষণাৎ আপোনাৰ স্বামী হাৰা হৈ যায়, তেতিয়া কি হয় যে স্বামী, সেই মৃত স্বামীজনৰ কোনোবা এটা বোলে ভৰিৰ বুঢ়া আঙুলিয়ে, মই শুনিছোঁ দেই, আমাৰ ফালে এইটো কথা নাই, এই বিধৱাগৰাকীৰ শিৰৰ জিলিকি থকা ফোটটো শেষবাৰৰ কাৰণে ভৰিৰ বুঢ়া আঙুলিটো মোহাৰি দিয়াৰ পৰম্পৰা এটাও আছে বোলে। সেইবিলাক কিমান হৃদয় বিদাৰক মানে যন্ত্ৰণা, সেইবিলাক কিমান হৃদয় বিদাৰক দৃশ্য। তাতকৈ মই ভাবোঁ সেই যে সতীদাহত সতীক জ্বলাই দিবলৈ জাপি দিয়া হৈছিলে জ্বলি যাবৰ কাৰণে, তাতকৈ চাগে এইটো বেলেগ ধৰণৰ হৃদয় বিদাৰক নহয়, তাতকৈ পৃথক নহয় নিশ্চয়। গতিকে তেনেকুৱা ধৰণৰ সমাজখনক এখন পৰিশোধিত আৰু শৃংখলিত সমাজ হিচাপে গঢ়ি তুলিবৰ কাৰণে বিশেষকৈ এই কিছু অবলা, কিছু দুৰ্বলা বুলি আমি ভাবি থকা মহিলাসকলৰ প্ৰতি এটা যথোচিত ন্যায় সমাজখনে দিব লাগে, এনেকুৱা ধৰণৰ কিছুমান কথা কৈ পেলাই ৰাজপথত মানে আপোনাৰ কি বুলি কয়, জাণ্ডা লৈ পেলাই নহয়, কলমৰ যোগেদি উপন্যাস গল্পৰ মাধ্যমেৰে প্ৰতিবাদ সাব্যস্ত কৰা এগৰাকী অকটু ভয় লেখিকা মামণি ৰয়ছম গোস্বামী ডাঙৰীয়া। তেখেতে আমাক সকলোকে গৌৰৱান্বিত কৰি পেলাই জ্ঞানপীঠ বুটলিবলৈ সক্ষম হ'ল, সাহিত্য একাডেমী বঁটা বুটলিবলৈ সক্ষম হ'ল। আপোনাৰ মোক মনৰ মাজত খোৰাক দিব পৰা ধৰণৰ শিৰোনাম দি, যেনে মামৰে ধৰা তৰোৱাল, কি কাব্যিক শিৰোনাম, দঁতাল হাতীৰ উয়ে খোৱা হাওদা, কি সাংঘাতিক শিৰোনাম, নীলকণ্ঠী ব্ৰজ, কি সুন্দৰ মানে আপোনাৰ নাম।
এনেকুৱাবিলাক দি পেলাই আপোনাৰ মোক বহু পৰিমাণে কি কৰিলে সাহিত্যৰ প্ৰতি অনুধ্যায়ী কৰিবৰ কাৰণে যি প্ৰয়াস কৰিলে সেই প্ৰয়াসক কিন্তু মই এইকাৰণেই প্ৰথমতে শ্লোকটো মাতিছিলোঁ যে আমি যিমানখিনি আপোনাৰ গুৰুত্ব দি পেলাই আলোচনা কৰিব লাগে আমি যিমানখিনি আপোনাৰ তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি আলোচনা কৰিব লাগিছিলে তেনেভাৱে আমাৰ সাহিত্য জগতেই হওক বা অন্যান্য ক্ষেত্ৰবিলাকতে হওক আলোচিত হোৱা নাই এতিয়া নামঘৰ মাজুলীয়ে এনেকুৱা এটা দৃষ্টিকোণ বোধকৰো আগত ৰাখিয়েই মামণি ৰয়চম গোস্বামী ডাঙৰীয়ানীৰ জীৱন আৰু সাহিত্য কীৰ্তি শীৰ্ষক এনেকুৱা এটা ব্যতিক্ৰম আপোনাৰ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ আগবাঢ়িলে ভাস্কৰজ্যোতি বৰা আমাৰ মাজুলীৰে এটা ল'ৰা এই ল'ৰাটোৱে মোৰ যিমান দূৰ মনত পৰে 2000 কিমান চনত হ'ব 7-8 এনেকুৱা ভাস্কৰ তেতিয়া তেওঁ বুকৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ নে মেট্ৰিক দিছে এনেকুৱা তাতে এখন কবিতা কিতাপ নে কিবা এখন উন্মোচন হৈছে তোমাৰ আছিলে এইটো অকণমানি ল'ৰা আছিলে তেতিয়া 12 চনত ন উন্মোচন কৰিবলৈ আহিছিলে সৰ্বেশ্বৰ দত্তদেৱ আমাৰ সকলোৰে শ্ৰদ্ধেয় শিক্ষাগুৰু হয়নে মই তেতিয়াৰ পৰা তেওঁক জানো কিন্তু এইটো ল'ৰা যে ইমানখিনি পামেগে মই আচলতে আজি মই আপোনালোকক কোৱা কথাটো এইটোৱেই যে এওঁ বহুখিনি তেনেকুৱা ধৰণৰ এক্সেপশ্যনেল কিছুমান কাম কৰি আছে যিখিনি লৈ মাজে মাজে মোৰ লগত তেওঁ আহে মোৰ ওচৰত কথা পাতে অৱশ্যে কেতিয়াবা আমি পতা কথাবিলাক ফলৱতী হৈ নুঠেগৈ বিভিন্ন কাৰণে আৰু এতিয়া শেহতীয়াকৈ তেওঁ 3খন মহাবিদ্যালয়ত মামণি ৰয়চম গোস্বামীৰ 3টা বিশেষ দিশ যদিও ব্ৰড দিশ একেটাই বেলেগ বেলেগ ধৰণে অনুষ্ঠিত কৰিলে আৰু আমাৰ মাজুলী মহাবিদ্যালয়তে অন্তিমটো আৰু মূল যিটো কাৰ্যসূচী সেইটো তেওঁ গ্ৰহণ কৰিলে তাৰ কাৰণে মই মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে তেওঁৰ প্ৰতি মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু এইখিনি কথাৰেই আমাৰ যিহেতু মহাবিদ্যালয়ৰ IQACৰ অধীনত বা IQACৰ সহযোগত অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে গতিকে আপোনালোকক এইখিনি কথাৰেই মই আমাৰ মহাবিদ্যালয়লৈ এই আলোচনা সত্ৰলৈ সানুনয়ে মই আপোনালোকক আদৰণি জনাইছোঁ আৰু লগতে মই এটা কথা কৈছোঁ যে আমাৰ অনেক দোষ ত্ৰুটি বা ন্যূন্যাধিক হ'ব পাৰে আপোনাসকলে যেন নিজ গুণে সেইখিনি মৰিখন কৰিব আৰু এই অনুষ্ঠানৰ আদ্যপান্ত অন্তলৈকে উপস্থিত থাকি আমাৰ লগতে অনুষ্ঠাতাসকলক তথা ইয়াতে প্ৰেজেণ্টাৰসকলক বা আমাৰ সঞ্চালক মহোদয়ক অনুপ্ৰাণিত কৰিব এই বুলি মই আপোনালোকৰ ওচৰত মিনতি কৰি ছাত্ৰ ছাত্ৰীসকলকো মই আগতীয়াকৈ ধন্যবাদ জনালোঁ ৰাতিপুৱা মাত্ৰ মই তেওঁলোকক এইটো মেছেজ দিছিলোঁ মই ডাইৰেক্ট দিয়া নাই ইনডাইৰেক্টলি তাৰপিছতো তেওঁলোকে আহি দলে বলে ইয়াতে উপস্থিত হৈছে কিছুমান ঘূৰিও যাবলগীয়া হৈছে চিটৰ অভাৱৰ কাৰণে সকলোৱে মোৰ শুভেচ্ছা গ্ৰহণ কৰিব আপোনালোকক আদৰণি জনাই ইমানতে মোৰ ক'বলগীয়াখিনি শেষ কৰিলোঁ আৰু মোৰ আদৰণি ভাষণ সামৰণি হৈছে বুলি ঘোষণা কৰিলোঁ ধন্যবাদ মই দেৱজিৎ শইকীয়া ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিলোঁ ইয়াতে মামণি ৰয়চম গোস্বামীৰ গুৰুত্বৰ বিষয়েও যথেষ্ট কথা ক'লে আমি সকলোৱে নিশ্চয় এইটো কথা গভীৰভাৱে অনুভৱ কৰোঁ যে আধুনিক অসমীয়া সাহিত্যৰ যিকেইটি মূল স্তম্ভস্বৰূপ ব্যক্তিত্ব আমাৰ সন্মুখত জিলিকি আছে তাৰ ভিতৰত মামণি ৰয়চম গোস্বামী অন্যতম ভাৰতবৰ্ষত যদি অসমীয়া সাহিত্যক চিনাকি কৰি দিব লগা হয় বা ভাৰতীয় সাহিত্যৰ প্ৰেক্ষাপটত অসমীয়া সাহিত্যক আমি এটা সুকীয়া পৰিচয়েৰে যদি জিলিকাই ৰাখিবলগীয়া হয় ভাৰতৰ বিভিন্ন প্ৰান্তলৈ গ'লে যিকেইগৰাকী ব্যক্তিৰ পৰিচয়েৰে আমি অসমীয়া সাহিত্য অসমীয়া জাতিটোক চিনি পাওঁ বা আনসকলো চিনি পাই চিনাকি দিব লগা হয় তাৰ ভিতৰত মামণি ৰয়চম গোস্বামী অন্যতম মামণি ৰয়চম গোস্বামী এগৰাকী গল্পকাৰ ঔপন্যাসিক এগৰাকী ৰামায়ণিক সাহিত্যৰ বিশিষ্ট গৱেষক এগৰাকী অতি উল্লেখযোগ্য আত্মজীৱনী লেখক এগৰাকী অনুবাদক এই সকলো দিশ তেখেতৰ সামৰি
আমি যদি মামণি ৰয়ছম গোস্বামীৰ জীৱনৰ বিষয়ে আমি আলোকপাত কৰিব লগা হয় তেতিয়াহ'লে নিশ্চয় আমাক যথেষ্ট সময়ৰ প্ৰয়োজন হয় কিন্তু আমি পাঁচগৰাকী ব্যক্তিৰ পাঁচটি বক্তৃতাতে আমাৰ আজিৰ আলোচনা আমি সামৰিম মাজুলী মহাবিদ্যালয়ৰ পৰা আছে দুলাল হাজৰিকা ডাঙৰীয়া আৰু অপূৰ্ব জ্যোতি হাজৰিকা ডাঙৰীয়া জেংৰাইমুখ মহাবিদ্যালয়ৰ পৰা আছে ৰিংকুমণি চুতীয়া ডাঙৰীয়ানী আৰু পংকজ শইকীয়া ডাঙৰীয়া আৰু উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ পৰা আছে বিউটি গগৈ ডাঙৰীয়ানী মই আশা কৰিম তেখেতসকলে বিভিন্ন দিশৰ পৰা মামণি ৰয়ছম গোস্বামীৰ জীৱন আৰু ব্যক্তিত্বৰ বিষয়ে আলোকপাত কৰিব এই আশাৰে মই প্ৰথমতে দুলাল হাজৰিকা ডাঙৰীয়াক তেখেতৰ আলোচনা পত্ৰ পাঠ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ শ্ৰদ্ধাৰ সঞ্চালক মহোদয় উপস্থিত আজি আদৰণীয় ভাষণ দেউতা মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় আৰু লগতে মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ চাকৰিয়া ছাৰক উপমুখ্য কৰি আৰু এই সভাত মহাবিদ্যালয়ৰ শুভাকাংক্ষী মাজুলীৰ বিশিষ্ট ব্যক্তিসকল এই আলোচনা সভাত পাঠ কৰিবলৈ আমন্ত্ৰিত হোৱা বিভিন্ন মহাবিদ্যালয়ৰ গৱেষকসকল আৰু লগতে এই সভাত উপস্থিত মহাবিদ্যালয়ৰ সহকৰ্মী তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষক আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল তথা নাটঘৰ মাজুলীৰ বিষয়ববীয়াসকল সকলোকে মই আৰম্ভতে মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু মোৰ এই উপস্থাপনৰ আৰম্ভণি কৰিবলৈ আগবাঢ়িছোঁ আৰু এইখিনিতে মই এটা কথা কৈ ল'ব বিচাৰিছোঁ যে মামণি ৰয়ছম গোস্বামীৰ ব্যক্তিত্ব ইমানেই বৰ্ণিল আৰু বহুধা বিভক্ত যে তেওঁৰ একো একোটা গল্পতে অলেখ দৃষ্টিকোণ সোমাই আছে আৰু সেই দিশৰ পৰা বিশ্লেষণ কৰিবলৈ গ'লে এটা দিনত হয়তো এটা গল্পই শেষ নহ'ব কিন্তু বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি মই আংশিকভাৱে এটা দিশ উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ ইয়াতে বহুতো ভুল ত্ৰুটি হ'ব পাৰে সংযোজন বিয়োজন হ'ব পাৰে সেইখিনি আপোনালোকক লৈ এৰি মই মোৰ উপস্থাপন আৰম্ভ কৰিব বিচাৰিছোঁ মোৰ বিষয়টো হৈছে মামণি ৰয়ছম গোস্বামীৰ গল্পত প্ৰতিফলিত মানৱতাবাদ আৰু সাম্প্ৰতিক সমাজত ইয়াৰ প্ৰাসংগিকতা আমি সকলোৱে জানো যে অসমীয়া সাহিত্যত দ্বিতীয়গৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক মামণি ৰয়ছম গোস্বামীয়ে প্ৰথম অৱস্থাত গল্প ৰচনা কৰিছিল আৰু তেওঁৰ গল্পখিনি হয়তো মোৰ ভাৱ হয় যে হয়তো সঠিকভাৱে বিশ্লেষণ নহ'ল আৰু পৰৱৰ্তী সময়ত তেওঁ উপন্যাসৰ ক্ষেত্ৰত এনেদৰে সফলতা লাভ কৰিলে যে তেওঁৰ গল্পবোৰ আজিও হয়তো উপযুক্ত মূল্যায়ন হোৱা নাই আৰু মামণি ৰয়ছম গোস্বামীৰ এই গল্পকাৰ হিচাপে অনন্য প্ৰতিভাৰ এটা সামান্য দিশ মই অৱলোকন কৰিবলৈ বিচাৰিছোঁ তেওঁৰ গল্প সংকলন আছিল তিনিখন এই তিনিখন চিনাকি মৰম কইনা আৰু হৃদয় এক নদীৰ নাম ইয়াৰ বাহিৰেও মামণি ৰয়ছম গোস্বামীৰ অসংখ্য গল্প সংকলন আছে তাৰ ভিতৰত মই ইয়াত উল্লেখ কৰিছিলোঁ মামণি ৰয়ছম গোস্বামীৰ প্ৰিয় গল্প মামণি ৰয়ছম গোস্বামীৰ নিৰ্বাচিত গল্প আভা গাৰ্ডেনৰ আবেলি আদি গল্প সংকলন আৰু শেহতীয়া যিখিনি সংকলিত হোৱা নাছিল সেইখিনি মেগনলিয়া নামৰ গল্প সংকলন প্ৰকাশ পাইছে ইয়াৰ বাহিৰেও হেমন্ত কুমাৰ ভঁৰালীৰ সম্পাদনাত মামণি ৰয়ছম গোস্বামীৰ বিষয়ে মানে তেওঁৰ ৰচনা আজি সম্পাদিত হৈছে আৰু তাৰো গল্প সংকলন এখন ইয়াত মামণি ৰয়ছম গোস্বামীৰ গল্প সমগ্ৰ নামে প্ৰকাশ পাইছে মামণি ৰয়ছম গোস্বামীৰ গল্পকাৰৰ জীৱন আৰম্ভ হৈছিল 1957 চনত সন্দিকৈ মহাবিদ্যালয়ৰ গল্প প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভেৰে আৰু সেই মহাবিদ্যালয়ৰ মুখপত্ৰতে স্মৃতিৰ মুক্তি নামৰ গল্পটো প্ৰকাশ হৈছিল তাৰ পাছৰ পৰা মামণি ৰয়ছম গোস্বামীয়ে প্ৰায় 700মান গল্প ৰচনা কৰিছে তেওঁৰ গল্পসমূহত জীৱনৰ বিভিন্ন দিশ প্ৰকাশ পাইছে সমাজ তথা মানৱীয় মূল্যবোধ আৰু মূল্যবোধৰ অৱক্ষয়ৰ চিত্ৰই অতি জীৱন্ত ৰূপ লাভ কৰিছে বাস্তৱ অভিজ্ঞতাক সাহিত্যৰ যোগেদি নান্দনিক ৰূপ প্ৰদান কৰিব পৰা অতুলনীয় দক্ষতা মামণি ৰয়ছম গোস্বামীৰ গল্পত দেখা যায় গল্প কোৱাৰ এটা নিজস্ব কৌশল মামণি ৰয়ছম গোস্বামীৰ আছে আৰু অতি নিখুঁতভাৱে চৰিত্ৰৰ শাৰীৰিক বৰ্ণনা দিব পৰা দক্ষতা যিটো মই ভৱেন্দ্ৰনাথ শইকীয়াৰ গল্পৰ বৰ্ণনাৰ যিটো কৌশল সেই কৌশলৰ লগত
প্ৰায় একেধৰণৰ বুলি অনুভৱ কৰোঁ। এই ধৰণৰ কৌশলে শেষলৈকে পাঠকক মানে একেবাৰে সন্মোহিত কৰি ৰাখিব পাৰে। মামণি ৰয়ছম গোস্বামীৰ জীৱনৰ প্ৰথম অৱস্থাত মই ইয়াত উল্লেখ কৰিছিলোঁ, যদিও সময়ৰ দিশৰ পৰা মই এইখিনি মানে এৰি যাব বিচাৰিছোঁ। আৰু এই মোৰ বিষয়টো সম্পৰ্কত মই অলপ আলোকপাত কৰিব বিচাৰিছোঁ যে দেৱতা বা ঈশ্বৰৰ সলনি য'ত মানুহক গুৰুত্ব দিয়া হয় তাকে আমি সৰল অৰ্থত মানৱতাবাদ বুলি ক'ব পাৰোঁ। মানৱতাবাদে এজন মানুহৰ সুখ দুখ আৱেগ অনুভূতি আদি আন এজন মানুহৰ লগত একেই বুলি প্ৰতিপন্ন কৰিব বিচাৰে। মানুহৰ মাজত থকা পৰস্পৰৰ প্ৰতি আন্তৰিকতা, সহানুভূতি আৰু ভাতৃত্ববোধৰ চানেকিৰে সুখ দুখৰ সমভাগী হৈ আগবাঢ়ি যাব খোজা আদৰ্শই হ'ল মানৱতাবাদ। মানুহৰ দুখ দুৰ্দশাৰ প্ৰতি অত্যন্ত সংবেদনশীল হৃদয় এখনৰ গৰাকী আছিল মামণি ৰয়ছম গোস্বামী। মানুহৰ জীৱনক লৈ সাহিত্য ৰচনা হয়। মানুহৰ সুখ দুখ, হাঁহি কান্দোন যি সাহিত্যত স্বাভাৱিক ৰূপত প্ৰতিপন্ন হয় সেই সাহিত্যত প্ৰকৃত সাহিত্য বুলি ক'ব পাৰি। গতিকে মামণি ৰয়ছম গোস্বামীয়ে তেওঁৰ প্ৰতিটো লেখাতে বা সাহিত্যৰ যিখিনি বৈশিষ্ট্য থাকিব লাগে সেই বৈশিষ্ট্যবোৰ প্ৰকাশ কৰাৰ উপৰিও তেওঁক নিজক তুলি ধৰিবলৈ প্ৰয়াস কৰিছিল। সেইকাৰণে তেওঁ কৈ গৈছে যে তেওঁৰ বাবে সাহিত্য আৰু জীৱন এক হৈ গৈছে। মামণি ৰয়ছম গোস্বামীৰ গল্প আৰু উপন্যাসৰ চৰিত্ৰসমূহত মানুহৰ প্ৰতি থকা ভালপোৱা, আন্তৰিকতা আদি প্ৰকাশ পাইছে আৰু এই বৈশিষ্ট্য প্ৰতিটো চৰিত্ৰক জীৱন্ত ৰূপ দিছে। কেৱল সাহিত্যই নহয়, বাস্তৱ জীৱনতো মামণি ৰয়ছম গোস্বামীয়ে অসমৰ বিভিন্ন সমস্যাকে ধৰি বিদ্ৰোহ সমস্যা সম্পৰ্কেও তেওঁক যথেষ্ট চিন্তিত কৰি তুলিছিল, এই সম্পৰ্কত ভূমিকা লৈছিল আৰু এই মানুহৰ প্ৰতি থকা মৰম আৰু কৰ্তব্যবোধৰ কাৰণতে তেওঁ অলেখ এই সম্পৰ্কত ত্যাগ স্বীকাৰ কৰিছিল। মোৰ এই গৱেষণা পত্ৰখনৰ অধ্যয়নৰ উদ্দেশ্য হৈছে যে মানৱতাবাদ সম্পৰ্কে অৱলোকন কৰা আৰু যিবোৰে সাহিত্যৰ মান উত্তৰণত সহায় কৰে। আৰু মূলতঃ বিশ্লেষণাত্মক পদ্ধতি ব্যৱহাৰ কৰিছোঁ, যদিও মই আগতে কৈছোঁ যে আংশিকভাৱেহে মোৰ এই বিশ্লেষণ। আৰু এই ক্ষেত্ৰত মামণি ৰয়ছম গোস্বামী 8টা গল্প নিৰ্বাচন কৰি লৈছোঁ আৰু যিকেইটা গল্পত প্ৰধানকৈ মানৱতাবাদৰ বৈশিষ্ট্য প্ৰকাশ পাইছে। আৰু মামণি ৰয়ছম গোস্বামীৰ গল্পৰ বৈশিষ্ট্য সম্পৰ্কে মই উল্লেখ কৰিব বিচাৰিছোঁ যে তেওঁৰ প্ৰতিটো গল্পতে জীৱনৰ অভিজ্ঞতা আৰু কল্পনাৰ সমাহাৰত সৃষ্ট এক গভীৰ জীৱনবোধৰ পৰিচয় পোৱা যায়। মামণি ৰয়ছম গোস্বামীৰ গল্পত বৈচিত্ৰ্য আৰু মানৱতাবাদী আলোক দান কৰাৰ মূল কাৰণ হৈছে তেওঁৰ জীৱনৰ 3টা পৰ্যায়। তেওঁ প্ৰথম পৰ্যায়ত দক্ষিণ কামৰূপৰ আমৰঙা সত্ৰত অতিবাহিত কৰিছিল। সেই কালছোৱাত তেওঁ বিচিত্ৰ অভিজ্ঞতা লাভ কৰে। পৰৱৰ্তী সময়ত পৃথিৱীৰ বিভিন্ন ঠাইত তেওঁ ভ্ৰমণ কৰিছিল। ৰামায়ণী সাহিত্যৰ লগত সম্পৰ্ক থকা বা আন উদ্দেশ্যতো তেওঁ পৃথিৱীৰ বিভিন্ন ঠাইত ভ্ৰমণ কৰি অভিজ্ঞতা গোটাইছিল। সেই অভিজ্ঞতাসমূহকো তেওঁ গল্পত ৰূপ দিছে আৰু সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ লগত তেওঁৰ সান্নিধ্য ঘটিছিল আৰু সেই সকলোবোৰে চৰিত্ৰ তেওঁ গল্পত তুলি ধৰিছে। আৰু কেতিয়াবা আচৰিত পৰিস্থিতিত মুখামুখি হওঁতে তেওঁ কেনেধৰণৰ তেওঁৰ মনত প্ৰতিক্ৰিয়া হৈছিল সেই সকলোবোৰ গল্পত তেওঁ প্ৰকাশ কৰিবলৈ যত্ন কৰিছে। তেওঁৰ গল্প হৈ পৰিছে মানৱ জীৱনৰ বিচিত্ৰ ৰঙেৰে শোভিত একোখন বৰ্ণময় চিত্ৰ। বাস্তৱ জীৱনত প্ৰত্যক্ষ কৰা সমাজৰ ভিন ভিন শ্ৰেণীৰ শোষিত বঞ্চিত মানুহৰ প্ৰতি অন্তৰৰ গভীৰ সহানুভূতি তথা আন্তৰিকতা আৰু সুখক অত্যাচাৰীৰ নিষ্ঠুৰতাৰ তীব্ৰ প্ৰতিবাদ তেওঁৰ সমগ্ৰ গ্ৰন্থৰাজিৰ পাতে পাতে জিলিকি আছে। মই প্ৰথম গল্পটো ল'ব বিচাৰিছোঁ যুদ্ধ নামৰ এটা গল্প, যিটো গল্পত ৰেলত ফেৰিৱালা বুলি আমি কওঁ ভজা বাদাম বুট ভজা আদি বিক্ৰী কৰি জীৱন কটোৱা এটা ল'ৰাৰ কাহিনী। যিটো গল্পকাৰে এই ল'ৰাটোৰ চৰিত্ৰ অতি গভীৰ সহানুভূতিৰে অংকন কৰিছে আৰু তাত দেখুৱাইছে যে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ তেওঁ হাঁহি হাঁহি গীত গাইছে, কিন্তু তাৰ অন্তৰালত তেওঁ জীৱনৰ কেনেধৰণৰ বেদনা লুকাই আছে। আৰু এই বেদনাক প্ৰকাশ কৰিব পৰা দক্ষতাৰ কাৰণেই মামণি ৰয়ছম গোস্বামীৰ গল্পকাৰ ৰূপে যুদ্ধ গল্পটো এটা অতি উন্নত গল্পৰ ৰূপে পৰিগণিত কৰাত সফল হৈছে।
জীয়াই থাকিবলৈ কঠোৰ সংগ্ৰাম কৰিবলৈ বাধ্য হোৱা মানুহবোৰৰ প্ৰতি গল্পকাৰৰ গভীৰ সমমৰ্মিতা গল্পটোত স্পষ্ট হৈ আছে। জীৱনৰ এনে এটা ৰূপ গল্পকাৰে গভীৰ বেদনাত হাহাকাৰ কৰি উঠিছে। ভৰিখনত তেজ আৰু পুজৰ সৈতে উপহি থকা প্ৰকাণ্ড এটুকুৰা ঘাঁ লৈ, মুখত হাঁহি লৈ বাদাম বিক্ৰী কৰি থকা ফেৰীৱালাটোৰ জীৱন যন্ত্ৰণাৰ কথা ভাবি গল্পকাৰে অফুট যন্ত্ৰণাত হাহাকাৰ কৰি উঠিছে। এই গল্পটোতে নানা জাতিত বিভক্ত হোৱা সমাজখনৰ প্ৰতি তীব্ৰ ব্যংগ আৰু ধনী দুখীয়া শ্ৰেণীগত বৈষম্যৰ প্ৰতি গল্পকাৰৰ পচন্দ খুব এনেদৰে প্ৰকাশ পাইছে। মই ইয়াত পঢ়ি দিব বিচাৰিছোঁ। এনেদৰে একেটা প্লেটফৰ্মৰ মাজতে যে দুখন পৃথিৱী ৰচনা হৈছে, তাৰে এখন পৃথিৱী ৰচিত হৈছে প্ৰথম শ্ৰেণীৰ ৱেইটিং ৰুমটোক কেন্দ্ৰ কৰি। সেইখন পৃথিৱীৰ পৰা অলপ নিলগতে আন এখন পৃথিৱী, বিকৃত মুখৰ পংগু দেশৰ ক্ষুধাটোৰ মানুহ সিহঁত, সৰহভাগেই বোধ হয় বিহাৰী। অৱশ্যে বিহাৰী, বঙালী, মাৰাঠীৰ বাছ বিচাৰ সিহঁতৰ মাজত নকৰাটোৱে ভাল। সিহঁতৰ শ্ৰেণী মাথোঁ এটা, সিহঁত মগনীয়া। সিহঁতৰ কংকালহাৰ দেহ, কুৰংগত সোমোৱা চকু, লজ্জা নিবাৰণৰ কাৰণে ব্যৰ্থ চেষ্টা চলোৱা গাৰ সাজপাৰ, এই সকলোবোৰে যেন সিহঁতৰ বুভুক্ষাৰ প্ৰতিমূৰ্তি। গাত ঝাঁকি ধৰা মাখিবোৰে যেন সিহঁতক জীৱন্ত মানুহৰ মৰ্যাদাৰ পৰাও বঞ্চিত কৰিব খুজিছে। গতিকে এই শাৰীকেইটাত বা তেনেধৰণৰ অসংখ্য শাৰী মামণি ৰয়ছম গোস্বামী গল্পৰ মাজত আছে, যিবোৰৰ পাঠকক একেবাৰে পাঠকৰ হৃদয়ত সংবেদনশীল মনত একেবাৰে দোলা দি যায় আৰু সমাজখনৰ বাস্তৱ ৰূপটো তেওঁলোকৰ চকুৰ আগত একেবাৰে জিলিকাই তোলে। আজিৰ যান্ত্ৰিক সমাজখনতো মানুহে বৈষয়িক উন্নতিত যেনেদৰে মোহগ্ৰস্ত হৈ ভোগবাদক আঁকোৱালি লৈছে, নিজতকৈ নিম্ন বুলি ভবা এচাম মানুহক মানুহ হিচাপে গণ্য কৰিবলৈ তেওঁলোক যেন নাৰাজ। পৃথিৱীখন কাৰো ব্যক্তিগত সম্পত্তি নহয়, সকলোৰে এই পৃথিৱীত সমান অধিকাৰ। অথচ এচাম মানুহে এইটোকে বুজিব নোখোজে। আনহাতে দুখীয়াৰ কোনো জাত পাত নাথাকে, এটাই পৰিচয়, তেওঁলোক দুখীয়া। মামণি ৰয়ছম গোস্বামীৰ গল্পত এই বৈশিষ্ট্যটো দেখা যায়। আনহাতে মাইচানপুৰৰ সৰোবৰী নামৰ গল্পটোত পিতৃ উমাকান্ত চৌধুৰীৰ জীৱনক কেন্দ্ৰ কৰি তেওঁ ৰচনা কৰিছে। ইয়াত সমাজৰ কাৰণে কাম কৰা, বাট পথ, স্কুলঘৰ নিৰ্মাণ কৰা, বিভিন্ন ধৰণৰ আৰ্থিকভাৱে সহায় কৰা, মহাত্মা গান্ধীৰ আন্দোলনত ভাগ লৈ ধুনীয়া হোৱা চৌধুৰী নামৰ ব্যক্তিজনে জীৱনৰ শেষৰ ফালে ব্যাধিত আক্ৰান্ত হৈ এদিন মৃত্যুক আঁকোৱালি ল'লে। চৌধুৰীৰ মৃত্যুৰ পাছত তেওঁৰ স্কুলঘৰটো জুৰিক হৈ গ'ল। তেওঁ পুত্ৰসকলৰ অকৰ্মণ্যতাত ঘৰখনৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰিল আৰু মূল্যবোধৰ অৱক্ষয়, লোভ, দুৰ্নীতি, ভোগবাদৰ কবলত পৰি সমগ্ৰ সমাজখনেই সলনি হৈ পৰিল। মৌজাদাৰ পুত্ৰই ধনৰ বলত সকলোৰে মুখ বন্ধ কৰি চৌধুৰীৰ কষ্ট আৰু ত্যাগ জড়িত হৈ থকা স্কুলখন স্থানান্তৰিত কৰি মৌজাদাৰ নামত নিজৰ নামত নামকৰণ কৰিলে, যিটো বাস্তৱ সমাজখনতো বিৰল নহয়। এতিয়াও অসংখ্য ধৰণৰ তেনেকুৱা ঘটনা ঘটিব লাগিছে। মামণি ৰয়ছম গোস্বামীৰ গল্পত তাৰে যেন এক প্ৰতিফলন ঘটিছে বা আমাক যেন সাৱধানবাণী তেতিয়া শুনাই গৈছিল। গল্পকাৰে মানৱীয়তাৰ অপমৃত্যু আৰু নৈতিকতাৰ স্খলন অতি সুন্দৰভাৱে প্ৰতিফলিত। Very good morning to all of you. Respected Chairperson Sir, respected Principal Far College, respected dignitaries present here, my co-presenters from different colleges of Majuli, and the students present here. This is not a paper, this is basically a presentation. I was given very little time for making this presentation. Therefore, I would just leave certain issues for you to discuss at the end of the session. This is not actually a very methodically and systematically prepared paper. And the topic of my presentation today is Mamouni Raysom Goswami's selected short stories and insights into the dynamics of the female imagination. Well, my previous presenter, Dr. Dulal Hazarika, has already focused on the humanitarian aspects that are reflected in the short stories of Dr. Mamouni Raysom Goswami. And I have also taken up some of the stories of Mamouni Raysom Goswami. But here I have
I have some confusion regarding the number of short stories that Mamani Rosam Goswami wrote in her lifetime. Sir, is it 700? I think this is 150 or so. And from among those 150 short stories, there are just 45 or 46 or maybe 50 short stories available with us today. Rest of the stories have not been discovered so far. Maybe because of the lack of preservation, or maybe because of the lack of any other factor. Well, I have actually taken the theoretical framework from one of the Western thinkers, the female imagination. What is the dynamic of the female imagination? We know that there are many female characters in the short stories of Dr. Mamani Rosam Goswami. আমি জানো যে Mamani Rosam Goswamiৰ গল্পসমূহত বহুতবিলাক নাৰী চৰিত্ৰ আছে। এই নাৰী চৰিত্ৰবিলাকক বিভিন্ন দৃষ্টিকোণেৰে বিশ্লেষণ কৰিব পাৰি। তো মই কি ধৰণে নাৰী কল্পনা বিকশিত হৈছে, নাৰী কল্পনা বুলি ক'লে আমি অসমীয়াত যিটো বুজো, ঠিক ৱেষ্টাৰ্ণ থিয়ৰিষ্টসকলে সেই ধৰণেৰে নুবুজে যে 1975 চনত পেট্ৰিচিয়া মেয়ৰ স্পেক্স নামৰ এগৰাকী ৱেষ্টাৰ্ণ থিয়ৰিষ্টে দ্য ফিমেল ইমাজিনেশ্যন বুলি এখন কিতাপ লিখিছিলে, এখন গ্ৰন্থ লিখিছিলে, যিখনত তেওঁ ৱেষ্টাৰ্ণ যিবিলাক নভেলিষ্ট, যিবিলাক শ্বৰ্ট ষ্টৰী ৰাইটাৰ, তেওঁলোকৰ সাহিত্য, গল্প, উপন্যাস ইত্যাদিত ফুটি উঠা কেতবোৰ কমন আসপেক্টছক লৈ, কমন ইছ্যুজ লৈ পেলাই তেওঁ এখন কিতাপ লিখি উলিয়াইছিলে যে এই ধৰণৰ বৰ্ণনা দিব পৰা যিটো ক্ষমতা, সেইটো পুৰুষৰ থাকে নাথাকে। আচলতে প্ৰকৃততে পুৰুষৰ আচলতে সেই ধৰণৰ বৰ্ণনা দিব পৰা ক্ষমতা নাথাকে। তেওঁ কিছুমান কমন ইছ্যুজ, she discovered some common issues in the novels and short stories of the Western writers. Domesticity, motherhood, passivity. Passive মানে হ'ল কি সক্ৰিয় নহয়, পেছিভ হৈ থাকে, এক্টিভ নহয়। কিন্তু পেছিভ হৈ থকা স্বত্তেও সেই পেছিভিটিৰ বৰ্ণনাৰে দৰাচলতে এগৰাকী চৰিত্ৰই বা এগৰাকী ঔপন্যাসিক বা এগৰাকী গল্পকাৰে তেওঁৰ যিটো ৰেজিষ্টেঞ্চ বা তেওঁৰ যিটো ষ্ট্ৰেংথ, সেই ষ্ট্ৰেংথটো প্ৰকাশ কৰে বুলি তেওঁ কৈছিলে। It কৈছে যে changing social conditions increase or diminish the opportunities for women's action and expression, but a special female self-awareness emerges through the literature in every period. এটা স্পেচিয়েল ফিমেল self-awareness আছে যিটো মেল ৰাইটাৰৰ দ্বাৰা সম্ভৱ নহয়। আমি মামনি ৰয়ছম গোস্বামীৰ সাহিত্যত কেৱল মামনি ৰয়ছমে নহয়, পৰৱৰ্তী সময়ত যদি আমি লক্ষ্য কৰোঁ অৰূপা পতংগীয়া কলিতাৰ গল্পটো আমি দেখা পাওঁ যে এটা স্পেচিয়েল ফিমেল self-awareness এটা দেখা পোৱা যায়। তেওঁলোকে নিজক কেতিয়াও ফেমিনিষ্ট বুলি নকৈছিলে, কিন্তু neither Mamani Rosam Goswami nor Arupa Puttangia Kolita never called themselves feminists. They were rather averse to being called feminists. কিন্তু তৎসত্ত্বেও আমি দেখা পাওঁ তেওঁলোকৰ গল্পত, তেওঁলোকৰ উপন্যাসত এক ধৰণৰ ফিমেল awareness. What is a woman to do setting out to write about women? She can imitate men in her writing or strive for impersonality beyond sex. But finally she writes as a woman. It's a very important কথা. Finally she writes as a woman. She cannot disregard the sex that is woman. The term female imagination expresses the ways of female feelings. Even female feelings আচলতে তেওঁলোকৰ বৰ্ণনাৰ পৰা আমি অনুভৱ কৰোঁ এক ধৰণৰ ফিমেল, নাৰী এটা ফিলিংছ ওলাই আহে, ৰিজাল্টিং ফ্ৰম লোনলিনেছ, অপ্ৰেশ্যন, depression, inner turmoil and alienation, এক ধৰণৰ নিসংগতা, ডিপ্ৰেশ্যন, এক ধৰণৰ বিষাদগ্ৰস্ততা, একাকিত্ব, loneliness and inner turmoil, ভিতৰত গুজৰি গুমৰি থকা বিভিন্ন কনফিউজন, বিভিন্ন টাৰ্মইল, সেই বস্তুবিলাক তেওঁ চিহ্নিত কৰি উলিয়াইছিলে সেই ৱেষ্টাৰ্ণ নভেলিষ্ট বা শ্বৰ্ট ষ্টৰী ৰাইটাৰবিলাকৰ সাহিত্য, আৰু তাৰে আধাৰত তেওঁ ৰচনা কৰি উলিয়াইছিলে সেই, বা তেখেতে আগবঢ়াই দিছিলে বিশ্ব সাহিত্যলৈ এটা নতুন আপোনাৰ concept of female imagination. Over the ages, women have tolerated immense pain and subjugation and tyranny controlled by patriarchy. It is the woman's inner conflict, restlessness to voice her pain and suffering inflicted over the years that has led her to desire to break away from her predicament. Well, this is actually the theoretical framework behind that concept called female imagination. I just won't elaborate on this issue, as I will take up a lot of time. Patricia Mayer Spence observes how women have exploited the hidden opportunities of an oppressive situation, turning the disadvantages of expected feminine behavior to advantage.
using passivity as means to power. It's very important. Using passivity as a means to power. All female characters are passive, but using that passivity as a means to power is something that emerges out of the literature of these novelists. And we can see similar elements in the literature of certain Assamese women writers also. And Mamoni Rosam Goswami, I think, is one of those very famous writers, women writers from somewhere. Such elements can be seen. And at a later stage, we also find certain other theorists like Elaine Chowelter, where she wrote that famous, book called A Literature of Their Own. The female writer সকলক লৈ পেলাই তেওঁ আৰু এখন গ্ৰন্থ লিখি উলিয়াইছিলে A Literature of Their Own. তেওঁলোকে আচলতে এই কিতাপবিলাকত ফিমেল কেন্দ্ৰিক কিছুমান এনেকুৱা ইছ্যুজ তেওঁলোকে তাত উপস্থাপন কৰিছিলে যিবিলাক কেৱল ফিমেল ৰাইটাৰ্ছবিলাকৰ সাহিত্যত সেইবিলাক খুব ভাল ধৰণে দেখা পোৱা যায় বুলি ক'ব বিচাৰিছিলে। এলেন চৱেল্টাৰৰ যিখন লিটাৰেচাৰ অফ দেয়াৰ অ'ন আৰু জিলবাৰ্ট and Gober's The Mad Woman in the Attic, they have sought to focus on an identify feminine subject matters in literature written by women, such as the issues of domesticity, এইবিলাক issues, domesticity, আমি ঘৰুৱা কাম বনত কেনেকৈ নাৰীবিলাকক হেৰি কৰি থকা যায়, ব্যস্ত কৰি ৰখা যায়, the issue of domesticity, special experiences of gestation, childbirth, labor pain, মানে নাৰীসকলৰ যি labor pain, childbirthৰ সময়ত হোৱা যিটো labor pain, যিটো gestation বুলি কোৱা হৈছে, childbirth, mother-daughter, and woman-woman relationship. All these issues are abundantly evident in the short stories of Mamoni Rosam Goswami and also many other short story writers in the later period. However, depending on the structure of a society that derives its life force from its age-old traditions, customs, and value systems, the female imagination has gone beyond these issues and has embraced other issues that have eaten into the vitals of a woman's psyche. কিন্তু ফিমেল ইমাজিনেশ্যন ৱেষ্টাৰ্ণ কণ্টেক্সটত যি ধৰণৰ প্ৰতিভাত হৈছিল, একেধৰণে কি আমাৰ বেলেগ এটা মানে প্ৰেক্ষাপটত, ভাৰতীয় প্ৰেক্ষাপটত বা অসমৰ প্ৰেক্ষাপটত একেধৰণে হ'ব নেকি? নিশ্চয় নহয়। তৎসত্ত্বেও কিন্তু এটা স্পেচিয়েল যিটো ফিমেল এৱেৰনেছ বুলি কোৱা হৈছিল আগতে, সেইটো কিন্তু মামনি ৰয়ছম গোস্বামীৰ গল্পতেই হওক অথবা তৎপৰৱৰ্তী যিসকল নভেলিষ্ট বা গল্পকাৰ অৰূপা পটংগীয়া কলিতা হওক বা অন্যান্যসকলৰ গল্পটো কিন্তু আমি এটা স্পেচিয়েল ফিমেল এৱেৰনেছ দেখা পাওঁ। এইবোৰ কমন ইছ্যুজ কিন্তু তেওঁলোকৰ তাতো দেখাৰ আছে। ডমেষ্টিচিটি, স্পেচিয়েল এক্সপিৰিয়েঞ্চেছ অফ গেষ্টেশ্যন, কেনেধৰণে সেইবিলাকৰ লগত তেওঁলোকে হাত পাত কৰিছে, এই কথাবিলাক তেওঁলোকৰ গল্পসমূহত খুব সুন্দৰভাৱে ওলাইছে। পেট্ৰিয়াৰ্কিৰ বিৰুদ্ধে, পুৰুষতন্ত্ৰৰ বিৰুদ্ধে যি বিক্ষোভ, সেইটোক মামনি ৰয়ছম গোস্বামীকে সানিত ভাষাত আৰু বোধহয় কোনো নভেলিষ্ট বা কোনো গল্পকাৰে কৰা নাই। Patriarchy has different forms and manifestations across time and space. Patriarchy ৱেষ্টাৰ্ণ কণ্টেক্সটত যেনেকুৱা, আমাৰ কণ্টেক্সটত বেলেগ। আমাৰ পেট্ৰিয়াৰ্কিৰ লগত জাতি ব্যৱস্থাৰ কনচেপ্টটো সোমাই আছে। জাতি ব্যৱস্থা, কাষ্ট চিষ্টেমৰ লগত পেট্ৰিয়াৰ্কি সংযুক্ত হৈ এটা বেলেগ ৰূপ লৈছে। তৎসত্ত্বেও সেই পেট্ৰিয়াৰ্কিৰ বিৰুদ্ধেও কিন্তু গল্পকাৰ উপন্যাসিকসকলৰ যি বিশুদ্ধাৰ, সেই বিশুদ্ধাৰ অতি সুন্দৰ ৰূপত কি হৈছে তাত প্ৰতিফলিত হৈছে। So these themes are profusely rich in the larger canon of Indian fiction also, and Assamese fiction, being very much an integral part of it, offers a fairly rich repertoire of them. So more যিটো study, সেইটোৱে কি কৰিছে, to explore, it attempts to explore these issues in the short fiction of Mamoni Rosam Goswami, and she is a major writer of the post-independence era, with particular emphasis on the theoretical framework provided by Patricia Mayor Speck's concept of the female imagination. So Mamoni Rosam Goswamiৰ যি বিশাল অৱস্থিতি, এক ধৰণৰ মহাকাব্যিক বিস্তৃতি বুলি ক'লেও সি অত্যুক্তি কৰা নহ'ব। ভাৰতীয় প্ৰেক্ষাপটত প্ৰত্যেকগৰাকী একাডেমিক আৰু নন একাডেমিক, মই ভাবোঁ মানুহৰ মনত মামনি ৰয়ছম গোস্বামীৰ সাহিত্যই বিস্তৃতি লাভ কৰিছে। আৰু মই ভাবোঁ যে আমাৰ অসমীয়া সাহিত্যৰ আটাইতকৈ ক্ৰিটিকেল এটেনশ্যন আটাইতকৈ বেছি লাভ কৰে সৰ্বভাৰতীয় প্ৰেক্ষাপটত সেই মানুহগৰাকী মামনি ৰয়ছম গোস্বামী। এনেকুৱা কথা নহয় যে তেওঁতকৈ আৰু ভাল নভেলিষ্ট বা শ্বৰ্ট ষ্টৰী ৰাইটাৰ নাই, কিন্তু তেওঁ যি ধৰণে ক্ৰিটিকেল এটেনশ্যনটো সৰ্বভাৰতীয় প্ৰেক্ষাপটত লাভ কৰিছে, সেয়া আন কোনো পৰৱৰ্তী ঔপন্যাসিক বা গল্পকাৰে বোধহয় তেওঁলোকে লাভ কৰিব পৰা নাই।
আমাৰ যদি অসমীয়া সাহিত্যৰ প্ৰেক্ষাপটত আমি চাওঁ যে ফিমেল ইমাজিনেশ্যনৰ কণ্টেক্সটো কি ধৰণেৰে আহিছে আমি বাণীকান্ত কাকতিলৈ অকণমান ঘূৰি যাওঁচোন 20ৰ দশকত বা 30ৰ দশকতে বিংশ শতিকাৰ তেওঁ নাৰীৰ হৃদয় নামৰ যিটো প্ৰবন্ধ লিখিছিলে সাহিত্য আৰু প্ৰেম নামৰ গ্ৰন্থখনত সংকলিত কি লিখিছিলে কিন্তু সাহিত্যত নাৰীৰ হৃদয়ৰ নাৰী স্বভাৱৰ যি বিকাশ দেখা যায় সি কিমান পৰিমাণে পুৰুষ গ্ৰন্থকাৰ সকলো কাল্পনিক আৰু কিমান পৰিমাণে প্ৰকৃত স্ত্ৰী চৰিত্ৰৰ স্বাভাৱিক অভিব্যক্তি সেই কথা বৰ্তমান শিক্ষা বিস্তাৰৰ যুগত মৌলিক প্ৰতিভাশালী স্ত্ৰী লেখিকা কেতবোৰ নোলাই মানে চিৰকলীয়া মোক দুটা বানান ভুল হৈছে চিৰকলীয়া সমস্যা হৈ থাকিব চাওক আজিৰ পৰা 100 বছৰ মানৰ আগতে বাণীকান্ত কাকতিয়েও সেইটো কথা অনুভৱ কৰিছিলে যে পুৰুষ গ্ৰন্থকাৰ সকলে যি ধৰণে নাৰী হৃদয়ৰ নাৰী স্বভাৱৰ অংকন কৰে সেয়া দৰাচলতে কিমান স্বাভাৱিক আৰু যেতিয়ালৈকে মৌলিক প্ৰতিভা সম্পন্ন কিছুমান নাৰী লেখিকা ওলাই নাযায় তেতিয়ালৈকে বোধহয় সেইটো চিৰকলীয়া সমস্যা হৈ থাকিব অৰ্থাৎ নাৰী কল্পনা নাৰী হৃদয়ৰ লগত সম্পৃক্ত যিবোৰ ইছ্যুজ সেই ইছ্যুজবিলাক কেৱল এগৰাকী নাৰী লেখিকাইহে অতি সাৰ্থকভাৱে আৰু অতি বিশ্বাসযোগ্যভাৱে দৰাচলতে উপস্থাপন কৰিব পাৰিব বুলি তেতিয়াই সেই বাণীকান্ত কাকতি অসমীয়া সাহিত্যৰ এগৰাকী বিশিষ্ট সমালোচক একেবাৰে আৰম্ভণি পৰ্যায়ত তেওঁ কৈ গৈছে So this points to the fact that much before Specs or বহুত আগতে Specs এখন লিখিছে 1975 চনত তাকে বহুত আগতে আমাৰ অসমীয়া আমাৰ জকাইচুকি অসমত ডক্টৰ বাণীকান্ত কাকতি তেতিয়া অনুভৱ কৰিছিল যে তেওঁ ইন্টাৰেষ্টিংলি এগৰাকী মেল ৰাইটাৰ কিন্তু in other parts of the world were convinced that issues pertaining to female heart or psyche can be best expressed by female writers only. যদি আমি অসমীয়া ফিকশন খুব ভালদৰে চাওঁ ভালে কেইগৰাকী লেখিকা ওলাই আহে প্ৰথম পৰ্যায়ৰ পৰা স্নেহ দেৱীৰ কথা আমি জানো she is a significant woman writer who delved deep into the psyche of women in her stories তাৰ পিছত আমি দেখা পাওঁ I am just trying to shorten my presentation sir another major female writer Pravina Hoikia who also presented in her story some bright pictures of women's inner turmoil pains and suffering stemming from a cruel patriarchy অৰ্থাৎ পেট্ৰিয়াৰ্কি অৰ্থাৎ পুৰুষতন্ত্ৰৰ বিৰুদ্ধে বিশুদ্ধগাৰটো বিভিন্ন ৰাইটাৰে বিভিন্ন অৰ্থৰে বিভিন্ন ৰূপত প্ৰকাশ কৰিছে আৰম্ভণি পৰ্যায়ৰ সেই কেইগৰাকী মহিলা লেখিকাৰ গল্পত আমি পাওঁ নিৰুপমা বৰগোহাঁইৰ কথা জানো তেওঁতো একেবাৰে ডাইহাৰ্ড এগৰাকী ফেমিনিষ্ট আছিল বুলি ক'লেও বোধহয় অত্যুক্তি কৰা নহ'ব she was the most radical of the women writers in Assam portraying with searching grace and penetrative scrutiny in her stories gender violence আমি পাওঁ তাত দেখিবলৈ plight of married women বিবাহিত নাৰীবিলাকৰ যি সাংঘাতিক ঘৰুৱা অৱস্থা অত্যন্ত দুখ লগা ঘৰুৱা অৱস্থা মাদাৰহুড মাতৃত্বৰ লগত জড়িত বিভিন্ন ইছ্যুজ সম্পৃক্ত বিভিন্ন ইছ্যুজ আৰু তেওঁলোকৰ মনত গুজৰি গমৰি থকা বিভিন্ন এংজাইটিজ পেইনছ ছাফাৰিংছ অফ উইমেন এই গোটেইবিলাকেই আচলতে নিৰুপমা বৰগোহাঁইৰ নিচিনা যিসকল সাহিত্যিক বয়োজ্যেষ্ঠ সাহিত্যিক তেওঁলোকে বিভিন্ন সময়ত মামণি ৰয়ছম গোস্বামীৰ পূৰ্বৱৰ্তী তেওঁলোকে কৰি গৈছে তো মই আহিছোঁ মোৰ আচল যিটো টপিক মামণি ৰয়ছম গোস্বামীৰ গল্পত ফুটি উঠা যিটো নাৰী কল্পনা ফিমেল ইমাজিনেশ্যনৰ যিটো প্ৰচেছ সেইটো মই কিছুমান আৰ্লি ষ্টৰিজ তেওঁৰ একেবাৰে প্ৰথম পৰ্যায়ৰ গল্প কিছুমান লৈছোঁ যিবোৰ আচলতে লোৱা নাযায় প্ৰকৃততে ডিছকাশ্যনৰ কাৰণে তেওঁ কেইটামান অতি ফেমাছ বা অতি মানে বিখ্যাত গল্প আছে সংস্কাৰ আমাৰ দুলাল হাজৰিকা ইতিমধ্যে তাৰ ওপৰত আলোকপাত কৰি গৈছে যে ষ্টৰিজ such as ৰিণিকি দেখিছোঁ যমুনা কুমাৰী মন সহযাত্ৰী সন্ধ্যা ললিতা দুৰৈত কান্তা these stories bring out a girl adolescent girl তেওঁ কিশোৰী তেওঁ ঠিক সদ্য যৌৱন প্ৰাপ্ত এগৰাকী নাৰী হয়নে she is obsessed with amorous sentiments বিশেষকৈ প্ৰেমজনিত যিবিলাক sentiments বা emotions যিবিলাক আবেগ অনুভূতি এইবিলাকৰ অতি সাৰ্থকভাৱে তেওঁ এই জাতীয় যিবোৰ প্ৰথম পৰ্যায়ৰ গল্প এই গল্পবিলাকত তেওঁ খুব সুন্দৰভাৱে উপস্থাপন কৰিছে কিন্তু ইয়াত আৰু এটা সীমাবদ্ধতাও আছে এই নাৰীবিলাকৰ মনস্তত্ব অংকন কৰোঁতে কিন্তু she has been blind to the surrounding socio-political scenario সেয়া হয়তো তেওঁ পৰিপক্কতাৰ অভাৱৰ বাবে হ'ব পাৰে কিন্তু আৰম্ভণি পৰ্যায়ত তেওঁ যিটো
চৌপাশৰ পাৰিপাৰ্শ্বিক আৰ্থ সামাজিক অথবা আৰ্থ ৰাজনৈতিক বা সেই অৱস্থা বা সেই বেকগ্ৰাউণ্ডটোক কিন্তু তেওঁ সম্পূৰ্ণভাৱে আন্ধাৰ কৰি ৰাখিছে সেই গল্প কেৱল এগৰাকী নাৰী কেৱল নাৰীগৰাকীৰ মনস্তত্বক লৈ সেই গল্পবোৰ ৰচিত হৈছে এটা কৈছে delineation of infatuated love culminates in pains suffering frustrations for the woman but in her later stories the woman transcends that confines কিন্তু তেওঁ পৰৱৰ্তী গল্পবিলাকত সেই নাৰীগৰাকীয়ে কিন্তু সেই সীমাবদ্ধতাটো অতিক্ৰম কৰি বহল প্ৰেক্ষাপটলৈ ওলাই আহিছে সেইখিনি আমি পৰৱৰ্তী পৰ্যায়ত যেহেতু পৰিপক্কতাৰ অভাৱৰ বাবে হয়তো হৈছিলে প্ৰথম পৰ্যায়ৰ গল্পত পৰৱৰ্তী পৰ্যায়ত সেই সীমাবদ্ধতাটো তেওঁ বহু পৰিমাণে জয় কৰিছে So, ভুল ঠিকনা তাৰ বিষয়ে ডক্টৰ দুলাল হাজৰিকাই কৈ গৈছে নাঙত চহৰ ঈশ্বৰীৰ সংশয় আৰু প্ৰেম These are stories revolving around the tragic predicament of women tossed back and forth by the complex maze of hostile circumstances. Mohini, Urmila Bhattacharya, Ishwari are certain women who grapple with the vicissitudes of life all alone and treads a path that veers off the common track followed by most women under normal circumstances. আৰু এনেকুৱা কিছুমান কথা দেখা যায় যে her women merge with the writer's self তেওঁ যিবোৰ অটোবায়োগ্ৰাফিকেল এলিমেণ্টছ অকাল বৈধব্যক আকোৱালি লৈ গোটেই জীৱনটো তেওঁ পাঠ কৰিব এনেকুৱা অলেখ বিধৱাৰ জীৱন অতি বিশ্বাসযোগ্যভাৱে অংকন কৰিছে তেওঁ গল্পবিলাকত দ্বিতীয় কথা শেষত আত্মহত্যা কৰে মামণি ৰয়ছম গোস্বামীৰ হেৰি পঢ়ি থাকিলেও আমি গম পাওঁ তেওঁ কেইবাবাৰো attempted suicide many times এই ধৰণৰ কিছুমান ইছ্যুজ ইমান বিশ্বাসযোগ্যভাৱে ইমান সানিক ভাষাৰ ইমান জীৱন্ত ভাষাৰে তেওঁ উপস্থাপন কৰিছে কিছুমান গল্পত সেইখিনি কেৱল পঢ়িলে এগৰাকী পঢ়ুৱে অনুভৱ কৰিব পাৰে তেওঁৰ ভাষাৰ যি তালিকা the essence of her language the essence of her diction so it as a role লাষ্টত দুগৰাকী নাৰীৰ মাজত এটা কথোপকথন হৈছে যে মই বিবাহ বহিৰ্ভূতভাৱে এটা সন্তান ধাৰণ কৰিছো এই সন্তানটো মই নিজৰ কৰি ল'ব পাৰিম নে কাক সুধিছে আনগৰাকী নাৰীক সুধিছে আৰু সেই প্ৰশ্নটোৰ উত্তৰ কিন্তু তেওঁ দিবলৈ সক্ষম নহয় This unusual question from the other woman opens before Anupama an unusual wish the wish to achieve motherhood for the second time কিন্তু সেই প্ৰশ্নটো সোধাৰ লগে লগে আনগৰাকী নাৰীয়ে পুনৰ মাতৃত্ব লাভৰ বাবে তেওঁ উদ্যত হৈছে কিন্তু তেওঁ বয়সে ভাতি দিছে সেই সময়ত আৰু মাতৃত্ব লাভ কৰাটো সক্ষম নহয় বয়স ইতিমধ্যে যে এদিন শুই উঠি অনুপমা হঠাতে লক্ষ্য কৰিলে তেওঁৰ চকুৰ সন্মুখত এটি সুন্দৰ ৰাতিপুৱা অনুপমাৰ ভাৱ হ'ল বহুদিনৰ মূৰতহে তেওঁ যেন এনে এটা পবিত্ৰ ৰাতিপুৱা দেখা পাইছে বহুদিন কাম নকৰা পৰিত্যক্ত বাৰীখন অনুপমাৰ বাবে বৰ সেউজীয়া যেন লাগে এজোপা পাত সৰি যোৱা পুৰণি লঠঙা গছত প্ৰথমবাৰৰ বাবে দেখা যেন লগা কিছুমান সৰু সৰু পাত অনুপমাৰ চকুৰ পাৰে সেই প্ৰশ্নটো সদায় উত্থাপিত হৈছে আৰু সাহিত্য সমাজ পৰিৱৰ্তনৰ কাৰণে লিখা হয় নে নহয় লেখক এগৰাকীয়ে সমকালীন সমাজক ধৰি ৰাখে আৰু সমাজখন পৰিৱৰ্তিত কৰিবৰ কাৰণে চেষ্টা কৰে কিমান মানুহে সাহিত্য পঢ়ে অসমীয়া কিতাপ বেষ্ট চেলাৰ এখন কিতাপ যদি অসমীয়াৰ 10,000 কপি চলে বুলি ভাবোঁ তেতিয়াহ'লে অসমীয়া মানুহে এই মানে কিমান শতাংশ মানুহে কিতাপ পঢ়ে জানেনে কিতাপখন কিনিছে জানেনে 0.0030% মানুহে কিতাপ কিনিছে তাৰমানে 0.003% মানুহে কিতাপ কিনিছে আৰু তাক যদি আপুনি 5জন মানুহে পঢ়া বুলি কয় তাক 5 গুণ কৰিলেও কিমান মানুহে কিতাপখন পঢ়িছে সেইটোৱে হ'ল কিতাপ পঢ়া মানুহৰ সংখ্যা মাৰাঠী কিতাপ এখন মাৰাঠী বিশ্বাস পাটিলৰ যিখন পানিপথ বুলি যিখন উপন্যাস আছে বিশ্বাস পাটিল এজন বিখ্যাত লেখক আৰু তেওঁৰ কিতাপ খুব বিক্ৰী হয় পানিপথ উপন্যাসখন বেষ্ট চেলাৰ মাৰাঠী জনসংখ্যা প্ৰায় 8,30 লাখ আৰু মাৰাঠীৰ 8,30 লাখ মাৰাঠী মানুহৰ মাজত পানিপথ বিক্ৰী হৈছিল বেষ্ট চেলাৰখন প্ৰায় 2.5 লাখ সেই সূত্ৰে মাৰাঠীৰ নিচিনা শক্তিশালী জাতিটোৱে কিতাপ কিনিছে 0.003%। তাৰমানে 1% মানুহ কিতাপ নিকিনে আৰু নপঢ়ে গতিকে কিতাপে কিমান সমাজ পৰিৱৰ্তন কৰিব নে কিতাপৰ অন্য কিছু ভূমিকাও থাকে এই কথাবিলাকো আমি বিচাৰ কৰা উচিত নে সমাজখনক ধৰি যে ৰাখে এটা সময়ৰ সমাজক ভৱিষ্যতৰ বাবে যে ধৰি ৰাখে সেইটো এটা কিতাপৰ কাৰণে অতি গুৰু দায়িত্ব
ভৱিষ্যতৰ বাবে যে সমাজখন ধৰি ৰাখিছে। গতিকে কথাখিনি নতুনকৈ ভাবিবচোন, সকলোৱে ভাবোঁ আহক। মই মোৰ মনৰ কথাকেইটা ক'লোঁ। মই অপূৰ্বজ্যোতি হাজৰিকাক অনুৰোধ জনাইছোঁ। ধন্যবাদ ছাৰ। সুৰেন্দ্ৰাই প্ৰশ্নটো কি যে আমি পুৰুষে কিমান ফিমেল ইমাজিনেশ্যনৰ ইছ্যুটোক সমৰ্থন জনাইছোঁ। মই এজন পুৰুষ আৰু মই আজি বাছি ল'লোঁ এনেকুৱা এটা টপিক যিটো নাৰী কল্পনা। তাতে আপোনাৰ প্ৰশ্নটো উত্তৰ লুকাই আছে। মই যি ধৰণেৰে পুৰুষে চালোঁ যে নাৰী কল্পনাটোত বা নাৰীৰ নেৰেশ্যনটোত কেৱল নাৰীৰ বিশেষ কিছুমান স্বকীয় প্ৰকাশভংগী, ইছ্যুজ, সেইখিনি মোৰ পুৰুষৰ দৃষ্টিটো প্ৰতিভাত হৈছে, হয়নে? তাৰমানে মই সেইখিনিক মানি লৈছোঁ। তেনেকৈ আপোনালোকে জানে ফেমিনিজিমৰ ইমানকেইটা ৱেভ ওলাই গ'ল এতিয়ালৈকে, চতুৰ্থ পঞ্চম ৱেভ চলি আছে। তেওঁলোক ৰেডিকেল আছে, লিবাৰেল আছে, কিবা কিবি ধেৰ ৱেভ আছে। তেওঁলোকে নিজৰ সমস্যাবোৰ নিজৰ ধৰণেৰে ইতিমধ্যে প্ৰকাশ কৰি গৈছে। সেইখিনিয়ে অলৰেডি এটা বিস্তৃতি লাভ কৰিছে ডিছকোৰ্চত, জ্ঞান তত্ত্বত এটা বিস্তৃতি অলৰেডি লাভ কৰিছে আৰু সেইখিনি ইতিমধ্যে গ্ৰহণযোগ্য বুলি বিবেচিত হৈছে। তাত পুৰুষ মহিলা নিৰ্বিশেষে কথাটো বিচাৰ কৰিলে নহ'ব, হয়নে? আমি সেই কথাখিনিক মানি ল'বলৈ বাধ্য, যিহেতু সি এটা অ'পেন ডিছকোৰ্চৰ এটা বিষয় হৈ পৰিছে। গতিকে মই কথাটো ঠিক তেনেধৰণে ভাবোঁ যে আমি মানি ল'বলৈ বাধ্য সেই কথাখিনি। হয় যে সেই ডিছকোৰ্চবিলাক বেলেগ বেলেগ, প্ৰতিটো ডিছকোৰ্চে আমাৰ সন্মুখত কিছুমান সত্য উন্মোচন কৰি আছে, কিন্তু বহুধা বিভক্ত হ'লেও কিন্তু প্ৰত্যেকটো ডিছকোৰ্চতে কিছুমান জাষ্টিফিকেশ্যন আছে। সেই জাষ্টিফিকেশ্যনখিনিক আমি উপেক্ষা কৰি চলিব নোৱাৰোঁ। সেইখিনিয়ে হ'ল কথা। ধন্যবাদ। মানি ল'বলৈ বাধ্য। ছাৰে আধাতে বন্ধ কৰি দিয়াৰ কাৰণে মই হেৰি কৰিলোঁ। তাৰ লগত মানে এটা কথা সংগতি আছে, যিহেতু মই সমাজতত্ত্বৰ শিক্ষক, গতিকে সেই কথাটোৰ লগত আপোনাৰ সমাজতত্ত্বৰ যিটো মানে আপোনাৰ চুইচাইডটো জড়িত হৈ আছে। এতিয়া ধৰক এনমি হ'ল, তেখেত যিহেতু এনমি মানে তেখেত নৰ্মলেছনেছ হ'ল, কিন্তু চাকৰিৰে বৰ্খাস্ত কৰিলে। তেওঁ নিজৰ যিটো মানে হেৰিটো এক্সপ'জ কৰিবলৈ গৈ তেওঁ চাকৰিটো হেৰুৱালে। হেৰুৱাৰ লগে লগে তেওঁ এনমি হ'ল, তেওঁ চুইচাইড কৰিলে। চুইচাইডটো হৈছে এটা সামাজিক সমস্যা। গতিকে এইটো হাউ টু ৰিমুভ দেয়াৰ ছ'চিয়েল প্ৰব্লেম বাই ইউজিং আৱাৰ মানে ফিমেল মানে ইমাজিনেশ্যন, সেইটোহে আচলতে বিচাৰিছোঁ। মানে আমি সমস্যা প্ৰশ্ন আচলতে এইটো বৰ জটিল প্ৰশ্ন। আচলতে বিভিন্ন প্ৰক্ৰিয়াৰ বিভিন্ন প্ৰসংগ তাৰ লগত জড়িত হৈ থাকিব। মই নাভাবোঁ যে সাহিত্যই এককভাৱে সমাজৰ বিৰাট সমস্যা এটা সমাধান কৰিব পাৰিব। সাহিত্যই এককভাৱে সমাজৰ কিবা এটা সমস্যা সমাধান কৰিব পাৰিব, এই কথাটো মই নাভাবোঁ। সাহিত্য লিখে কেলে, ৰচনা কিয় কৰে মানুহে? আপুনি কাৰণটো চাওক। এতিয়া বেছিক কাৰণটো হ'ল ছেল্ফ ছেটিছফেকশ্যন। লেখক এজনে নিজৰ মনত ভিতৰত সোমাই থকা কথাখিনি কৈ দিব বিচাৰে কাৰণ। আৰু ইটছ এন আৰ্ট, এইটো এটা কলা। যে কলা মানুহৰ বাবে আৰু কলাৰ বাবে দুটা দৃষ্টিভংগী আছে। কলা মানুহৰ বাবে বুলি যিটো দৃষ্টিভংগী লৈ এটা সময়ত ষ্টেলিনে এটা সময়ত কৈছিলে যে ডাউন নট বাট লিটাৰেচাৰ, সেই দৃষ্টিভংগীটো কিন্তু নীতিগীত। শেষ মুহূৰ্তলৈকে কলাৰ সমাজতত্ত্বও আমি চাই আছোঁ। যে আমি নিউ হিষ্টৰিচিজিমৰ প্ৰসংগত আমি কলাৰ সামাজিক প্ৰসংগবিলাক নিশ্চিতভাৱে বিচাৰ কৰিম, কিন্তু সমাজে কি ধৰণে কলাক সৃষ্টি কৰিছে সেইটো আমাৰ কাৰণে আচলতে সমাজখন যে ধৰি ৰাখে এখন গ্ৰন্থই, সেইটো এটা বৰ ডাঙৰ কাম। কাৰণ যিমানবিলাক মই বাৰে বাৰে বিভিন্ন সভাত এই কথাটো মই কওঁ, যিমানবোৰ আমি বুৰঞ্জীৰ কিতাপ পঢ়োঁ, এই কিতাপবিলাক আচলতে ইণ্টাৰপ্ৰিটেশ্যনছ, এইবিলাক চব সঁচা কথা নহয়। এইবিলাক সকলোবিলাক একোটা সময়ৰ একোটা ৰাজনৈতিক দৃষ্টিভংগীৰে কৰা ইণ্টাৰপ্ৰিটেশ্যন। কিন্তু সাহিত্যৰ মাজত এখন সমাজৰ যথাযথ ছবিটো বহু সময়ত তুলি ধৰিব পৰা যায়। যেনেকৈ বিৰূপ পৰিস্থিতিটো বৰিছ পেষ্টাৰ্নাকে লিখি থাকিলে, সেই সময়ৰ সমাজখন ধৰি ৰাখিলে। ঠিক তেনেধৰণেৰে আমাৰ বিভিন্ন সময়ত বিভিন্নজন লেখকে লিখিলে। যেনে বিৰূপ পৰিস্থিতিটো ধৰি লওক আমি গ্ৰামফিয়ে প্ৰিজন নোটবুক লিখিলে। গতিকে তেওঁলোকে কিন্তু ধৰি ৰাখে লেখকজনে, যিটোৰ আধাৰত ভৱিষ্যতৰ সমাজখন সম্পৰ্কে অধ্যয়ন কৰিব পাৰে। এইটো বহুতে এই কথাটো আলোচনা কৰিছে বা অন্তহীন আলোচনা চলি আছে এই বিষয়টো লৈ। আপোনাৰ কথাটোৰ প্ৰসংগত আমি
দীঘলীয়াভাৱে বিতৰ্কত লিপ্ত হ'ব পাৰোঁ, কথা পাতিব পাৰোঁ, অন্তহীন আলোচনা কৰিব পাৰোঁ, গঠনমূলক বিতৰ্ক কৰিব পাৰোঁ। গতিকে আশা কৰিম যে আপোনালোকে এই বিতৰ্কটো সূচনা কৰিব আৰু নতুন ধৰণেৰে চিন্তা কৰাৰ বাট এটা মুকলি কৰিব যে সাহিত্যই সমাজ পৰিৱৰ্তন কৰিব পাৰে নে নাই, নে সাহিত্যই সমাজখন ধৰি ৰাখে, সেইটোৱে গুৰুত্বপূৰ্ণ দায়িত্ব। গতিকে আমি দুটা প্ৰশ্ন, দুটাই কৈছিলে, এজনৰ পৰা দুটা প্ৰশ্ন আহিলে আৰু বোধহয় আমি সামৰিবলৈ চেষ্টা কৰা উচিত। আজি অতি গুৰুত্বপূৰ্ণ বিষয় 5টা বিষয়ত আমি আলোচনা কৰিলোঁ। এই 5টা বিষয়ে নতুন নতুন দিশ উন্মোচন কৰিলে, 5গৰাকী বক্তাই নতুন ধৰণেৰে কথাবোৰ ক'বলৈ চেষ্টা কৰিলে, এইটো অতি ইতিবাচক চিন্তা। মামণি ৰয়ছম গোস্বামীক আমি আমাৰ সময়ত নতুনকৈ বিচাৰ কৰিবৰ বাবে, এগৰাকী মহৎ লেখকক আচলতে প্ৰতিটো সময়তে নতুন ধৰণে বিচাৰ কৰাৰ অৱকাশ থাকে। যেনেকৈ এতিয়া ধৰি লওক শ্বেক্সপিয়াৰৰ কথা কয় যে শ্বেক্সপিয়াৰৰ প্ৰসংগ যেতিয়া আলোচনা হয়, শ্বেক্সপিয়াৰৰ সময়ত যেতিয়া মানুহে বিচাৰ কৰিছিলে, তেতিয়া শ্বেক্সপিয়াৰক যি ধৰণে চাইছিলে, শ্বেক্সপিয়াৰৰ নাটক এখন যি ধৰণে মঞ্চস্থ কৰিছিল, আজি সেই ধৰণে মঞ্চস্থ কৰা নাযায়। আজি শ্বেক্সপিয়াৰক নতুন ধৰণে চায়, নতুন ধৰণে বিচাৰ কৰে। আকৌ কোৱা হয় যে শ্বেক্সপিয়াৰক আকৌ মানে যেতিয়া বিচাৰ কৰা হৈছে যে শ্বেক্সপিয়াৰৰ সমকালীন সমাজ, ৰাজনীতি এইবিলাকৰ পৰা বিচ্ছিন্ন কৰি চাবও পৰা নাযায়। গতিকে দুটা দৃষ্টিৰে আমি সাহিত্যক বিচাৰ কৰিব পাৰোঁ। এটা হ'ল লেখকগৰাকীৰ সমকালীন সমাজ, ইতিহাস এইবিলাকৰ, আৰু যিগৰাকী পাঠকে সমাজখনক লেখকগৰাকীক বিশ্লেষণ কৰিছে, সেই লেখকগৰাকীৰ, সেই পাঠকগৰাকীৰ অৱস্থানৰ পৰা। মামণি ৰয়ছম গোস্বামীক আমি আজিৰ অৱস্থানৰ পৰা, আজিৰ নতুন ধৰণৰ চিন্তা চৰ্চাৰ দিশৰ পৰা আমি বিচাৰ কৰি চাবলৈ চেষ্টা কৰিছোঁ। আৰু মামণি ৰয়ছম গোস্বামী নিশ্চিতভাৱে আমাৰ বাবে এটা পৰিচয়, জাতিৰ বাবে এটা পৰিচয়। তেওঁৰ বিষয়ে আপোনালোক সকলোৱে জানে, তেওঁৰ উপন্যাস, গল্প এইবিলাকৰ কথা মই নাম কৈ কোৱাৰ নিশ্চয় প্ৰয়োজন নাই। কিন্তু তেওঁৰ বিষয়ে ক'বলৈ যাওঁতে মই দুটামান কথা শেষত বোধহয় কৈ থোৱা মোৰ ফালৰ পৰা উচিত হ'ব যে পুৰুষতন্ত্ৰৰ সৈতে বিৰোধৰ প্ৰসংগটো বা যিটো নাৰীত্বৰ বদ্ধমূল ধাৰণা, সেই বদ্ধমূল ধাৰণা বা ষ্টিৰিঅ'টাইপিং যিটো কোৱা হয়, মই সেইটো বদ্ধমূল ৰূপকল্প বুলি কওঁ। সেই বদ্ধমূল ৰূপকল্পটোৰ বিপৰীতে কি ধৰণেৰে মামণি ৰয়ছম গোস্বামীয়ে এটা প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰিছিল, সেই কথাটো বা এটা নতুন আদৰ্শ গঢ়িবলৈ চেষ্টা কৰিছিল বা তেওঁৰ কণ্ঠস্বৰ নিগৰাইছিল, এই কথাটো আমি ভাবা উচিত। আৰু এটা কথা মই ভাবোঁ যে মামণি ৰয়ছম গোস্বামীৰ পুৰুষ মনস্তত্বৰ কথা মই কৈছোঁ, কিন্তু সমান্তৰালভাৱে মই আন এটা কথাও ভাবোঁ দেই। সেই কথাটো হৈছে যে মামণি ৰয়ছম গোস্বামীয়ে যি সাহিত্য ৰচনা কৰিছিল, সেই সাহিত্যত আমি যিটো ফিমেল ভইচ আৰু মেইল ভইচৰ কথা কৈ আছোঁ, পুৰুষৰ কণ্ঠস্বৰ আৰু মহিলাৰ কণ্ঠস্বৰ সুকীয়া সুকীয়া ধৰণৰ কৈ আছোঁ, মামণি ৰয়ছম গোস্বামীয়ে তেওঁৰ ৰচনাত কিবা প্ৰকাৰে আমি যদি ভালকৈ চাওঁ তেতিয়াহ'লে দেখিম যে এটা পুৰুষ কণ্ঠস্বৰ এটা আয়ত্ব কৰিবলৈ চেষ্টা কৰিছিল। তেওঁৰ ভাষাৰ যিটো শক্তি, তেওঁৰ ভাষাৰ যিটো গুৰুগম্ভীৰ প্ৰয়োগ, তেওঁৰ ভাষাৰ যিটো মানে ঔদাৰ্য, এই গোটেইবিলাক যদি আমি চাওঁ তেতিয়াহ'লে দেখিম যে তেওঁৰ ভাষাই এটা ক'ৰবাত যিটো নাৰীকৰণ সম্পৰ্কিত যিটো বদ্ধমূল ধাৰণা, সেই বদ্ধমূল ধাৰণাটো অতিক্ৰম কৰিবলৈ চেষ্টা কৰিছিল। আৰু ক'ৰবাত এটা মেইল ভইচ, যিটো মেইল ভইচ বুলি ক'লে আমি যিটো বুজি পাওঁ, সেই মেইল ভইচটো তেওঁৰ নেৰেটিভছত, তেওঁৰ বৃত্তান্ত কথন শৈলীত তেওঁ সেইটো প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছিল। আৰু সেই মেইল ভইচটো প্ৰয়োগ কৰাৰ কাৰণে মামণি ৰয়ছম গোস্বামীৰ সাহিত্যৰ যিটো ভাষা, সেই ভাষাটো আন বহু মহিলা লেখকৰ ভাষাতকৈ যথেষ্ট কাঢ়া, যথেষ্ট শক্তিশালী। শব্দবোৰ যথেষ্ট, ঠিক মই নাজানো সেইটো মানে অসমীয়াত উপযুক্ত প্ৰতিশব্দ কি ওলাব, ইংৰাজীত ক'বলৈ গ'লে সেইটো হ'ল বোল্ড। যিটো বোল্ড শব্দৰ যিটো খোজ, শব্দবিলাকৰ খোজটো শুনা যায়, সেই খোজটো যিটো শুনা যায়, সেইটো মেইল লাইক যিটো ভইচ, সেই ভইচটো কেনেকৈ আয়ত্ব কৰিছিল, সেইটো আপোনালোকে যেতিয়া শৈলী বিজ্ঞান আকৌ আলোচনা কৰিব, তেতিয়া আপোনালোকে সেই দৃষ্টিকোণেৰে কথাখিনি আপোনালোকে চাব পাৰে তেওঁৰ ডিস্কৰ্ছত। এনেকুৱা ধৰণৰ কথাবিলাক নতুনকৈ চোৱাৰ প্ৰয়োজন আছে। আৰু আপোনালোকে জানে যে মানে আমি যিটো সমষ্টি পৰৱৰ্তী যিখন পৃথিৱী, সেই পৃথিৱীখনত আচলতে ভাষা, উপভাষা এই ধৰণৰ কথাবিলাকতকৈ প্ৰত্যেকৰ ভাষা বুলি কৈ থোৱাটোৱেই বৰ অনুচিত কথা নহয়। গতিকে
মামনি ৰয়ছম গোস্বামীয়ে যিটো কামৰূপী ভাষাৰ যিটো প্ৰয়োগ কৰিছে, মই ঠিক উপভাষাৰ বা অপভাষিক ৰূপ বুলি ক'বলৈ বিচৰা নাই, কামৰূপী ভাষাৰ যিটো কথিত ভাষাৰ যিটো ৰূপ প্ৰয়োগ কৰিছে, কামৰূপী কথিত ভাষাৰ যিটো ৰূপ প্ৰয়োগ কৰিছে, সেই প্ৰয়োগৰ ক্ষেত্ৰত তেওঁ যিটো দক্ষতা প্ৰয়োগ কৰিছে, তেওঁ যিটো বোৱন, যিটো তেওঁৰ মানে ইণ্টাৰৱোভেন কৰিছে, যিটো বোৱন, যাৰ যিটো টেক্সচাৰ নিৰ্মাণ কৰিছে, ইমান ধুনীয়াকৈ ইণ্টাৰৱোভেন কৰিছে, সেইটো মানে ভিতৰত গুঠি উলিয়াইছে। সেই গুঠি উলিওৱা প্ৰক্ৰিয়াটোৰ যোগেদি তেওঁ তেওঁৰ ভাষাটো এটা নিজত্ব আয়ত্ত কৰিছে। তেওঁৰ সেই যিটো ভাষাটোৱে যিটো নিজত্ব আয়ত্ত কৰিছে, সেই নিজত্বটোৱে অসমীয়া তেওঁৰ মামনি ৰয়ছম গোস্বামীৰ সাহিত্যক এটা সুকীয়া মাত্ৰা দিছে, যিটোৱে নেকি মামনি ৰয়ছম গোস্বামীৰ ৰচনা শৈলীটোক এটা নিজস্ব পৰিচয়েৰে প্ৰতিষ্ঠা কৰিছে। আৰু এটা দিশ মই গভীৰভাৱে অনুভৱ কৰোঁ যে মামনি ৰয়ছম গোস্বামীয়ে যিটো দিশ বিবেচনা কৰিছিলে উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ মানে অনুপ্ৰেৰণাত, সেইটো হৈছে ৰামায়ণিক সাহিত্যৰ অধ্যয়ন। এই বিষয়টো আমি আকৌ চোৱা ভাল। মামনি ৰয়ছম গোস্বামীয়ে ৰামচৰিতমানস আৰু মাধৱ কন্দলীৰ ৰামায়ণৰ বিষয়ে তুলনামূলক যিটো অধ্যয়ন কৰিছিল, সেই অধ্যয়নৰ সমান্তৰালভাৱে আমি আৰু এটা কথা চোৱা ভাল যে মামনি ৰয়ছম গোস্বামীয়ে মানে এই মাধৱ কন্দলীক যিটো প্ৰতিষ্ঠা দিছে, সেই প্ৰতিষ্ঠাটো অতি প্ৰয়োজনীয় প্ৰতিষ্ঠা। এইকাৰণে এটা প্ৰয়োজনীয় প্ৰতিষ্ঠা, আমি ৰামায়ণৰ এনেই আমি সাধাৰণ অৰ্থত 3টা পাঠৰ কথা আমি পাই থাকোঁ, 3টা পাঠৰ কথা পাই থাকোঁ, সীমা, গৌৰীয়, কিবা কাশ্মীৰ, তেনেকৈ কৈ থাকে। কিন্তু মানে মই ব্যক্তিগতভাৱে দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে ভাৰতীয় প্ৰেক্ষাপটত কামৰূপী সভ্যতাৰ এটা স্বতন্ত্ৰ পৰিচয় আছিল, আৰু কামৰূপী পাঠ বুলি ৰামায়ণৰ এটা পাঠ আছিল। কাৰণ এই কামৰূপী পাঠটো থকাৰ কাৰণেই ৰামায়ণৰ এই গোটেই যিটো কামৰূপ প্ৰভিন্স, কামৰূপৰ যিটো মানে বিস্তৃতি, মানে কামৰূপ মানে অসমৰ কথা মই কোৱা নাই, কামৰূপৰ যিটো ভৌগোলিক বিস্তৃতি, কুমাৰ ভাস্কৰ বৰ্মা বা তাৰো আগলৈকে যিখন কামৰূপৰ বিৰাট বিস্তৃতি, এই বিস্তৃতিৰ মাজত ৰামায়ণৰ বিৰাট এটা মানে প্ৰসাৰিত ৰূপ পোৱা যায়, যিটো প্ৰসাৰিত ৰূপ জনজাতীয় জীৱনৰ মাজতো সোমাই আছে। অকল মই স্বাধীনতাৰ কথা কোৱা নাই, ৰাম কথা, সৰু সৰু কথা, সাধু কথাৰ মাজত ক'ৰবাত মিজোৰামৰ নিচিনা ষ্টেটতো ৰামৰ সদৃশ সাধু কথা তাৰমানে ওলাইছে। গতিকে আৰু কেনেকৈ গৈ মানে যেতিয়া গৌড়ীয় ৰামায়ণৰ কোনো ধৰণৰ গৌড়ীয় পাঠৰ প্ৰসংগ ওলোৱা নাছিল, যেতিয়া মাধৱ কন্দলীয়ে ৰামায়ণ অনুবাদ কৰিছিল, ৰামায়ণ অনুবাদ কৰাৰ সময়ত গৌড়ীয় ৰামায়ণৰ কোনো ধৰণৰ প্ৰসংগ তেতিয়া প্ৰতিষ্ঠা হোৱা নাছিল। গৌড়ীয় পাঠ ৰামায়ণ মানে মাধৱ কন্দলীয়ে গ্ৰহণ কৰাৰ কোনো ধৰণৰ অৱকাশেই নাই তেতিয়া। গতিকে ৰামায়ণৰ কোনটো পাঠক লৈ মাধৱ কন্দলীয়ে এই নগাঁৱত থাকি অসমৰ বৰ্তমানৰ মধ্য অসমত থাকি এই মানুহজনে, যিজন মানুহে পশ্চিমলৈ ক'লৈ প্ৰৱজন কৰাৰো উদাহৰণ নাই, পশ্চিমৰ পৰা ক'ৰবাৰ পৰা ৰামায়ণখন তালৈ অহাৰো মানে সম্ভাৱনা নাই, তাত ক'ৰ পৰা তেওঁ ৰামায়ণখন ৰচনা কৰিছিল? এইটো বোধ হয় ৰামায়ণৰ এটা পাঠ, এইটো এটা ভাৰ্চন অফ ৰামায়ণ, এইটো কামৰূপী ভাৰ্চন অফ ৰামায়ণ। সেই ৰামায়ণৰ ভাৰ্চনটোৰ পৰাই মাধৱ কন্দলীয়েও লিখিলে, সেই ৰামায়ণৰ ভাৰ্চনটোৰ পৰাই দুৰ্গা বড়োও লিখিলে। সেইকাৰণে সেই মৌখিক ৰূপত, লিখিত ৰূপত ৰামায়ণৰ ইমান বিস্তৃতি আমাৰ মাজত আছিল। আৰু সেইটো ক্ষেত্ৰত মামনি ৰয়ছম গোস্বামীয়ে যি গৱেষণা কৰিছিল, সেই গৱেষণাই আমাক নতুন ধৰণেৰে চিন্তা কৰিবৰ কাৰণে বাট মুকলি কৰি গৈছে। তুলসীদাসৰ ৰামায়ণ আমি কেতিয়া আমাৰ ইয়ালৈ অনুবাদ হৈছে? তুলসীদাসৰ ৰামায়ণ অনুবাদ হৈছে অষ্টাদশ শতিকাত। তাৰ আগলৈকে তুলসীদাসৰ ৰামায়ণৰ কথা কোনো জনা নাছিল। গতিকে